ইউনিক ক্ৰিয়েটিভ মাইণ্ড ব্লয়িং আৰু শেষত মজা মুঠতে সুন্দৰ এক পৰিৱেশ বহিবৰ বাবে সুন্দৰ এক ব্যৱস্থা আৰু এনেকুৱা সুন্দৰ এক ব্যৱস্থা আছে গোৱালপাৰাত থকা এইখন বিশেষ ৰিজৰ্টত আৰু ৰিজৰ্টখনৰ নাম হৈছে গ্ৰীণ ভেলী ৰিজৰ্ট গোৱালপাৰা টাউন নাপাওঁতেই অৰ্থাৎ শ'লমাৰীৰ পৰা কিছু দূৰ গোৱালপাৰা টাউনলৈ গ'লেই গোৱালপাৰা মূল টাউন নাপাওঁতেই পায় এইখন বিশেষ ৰিজৰ্ট আৰু যোৱাকালি ইয়াতেই অৰ্থাৎ এইখন বিশেষ ৰিজৰ্টৰ 202 নম্বৰ কোঠাটোত মই আছিলোঁ আৰু এয়া হৈছে ৰাতিৰ এক বিশেষ পৰিৱেশ অৰ্থাৎ ৰাতিৰ পৰিৱেশটো আৰু বিশেষ এক সুকীয়া আপোনাৰ এনেকুৱা লাগিব যেন আপুনি কোনোবা এখন বিশেষ পাৰ্কতহে আছে আৰু এই বিশেষ ৰুমটো যে দেখুৱালোঁ সেই ৰুমটোতে মই আছিলোঁ আৰু বহিবৰ সুন্দৰ এক ব্যৱস্থা আছে এই বিশেষ ৰিজৰ্টখনত মুঠতে এই ৰিজৰ্টখনৰ পৰিৱেশটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি নামেই হৈছে গ্ৰীণ ভেলী ৰিজৰ্ট আজি আকৌ আহিছোঁ গোৱালপাৰাত আৰু আজি গোৱালপাৰাত থাকিম এখন বিশেষ ৰিজৰ্টত আৰু এয়া হৈছে গ্ৰীণ ভেলী ৰিজৰ্ট গোৱালপাৰাতে ইয়াতে ফুডিং লোডিং দুয়োটাই আছে আৰু এয়া হৈছে গোৱালপাৰাত থকা গ্ৰীণ ভেলী ৰিজৰ্ট আৰু ফাইনেলি আজি মই ইয়াতে থাকিম আৰু তো ইয়াতে ফুডিং এণ্ড লোডিং দুয়োটাই আছে আৰু অকণমান পিছতে ইয়াতে লাঞ্চ কৰি ল'ম আৰু বাহিৰৰ পৰিৱেশটো খুব সুন্দৰ দেখাম লাহে লাহে জাষ্ট চেক ইন কৰিছোঁহে মাত্ৰ আৰু খুব সুন্দৰ এটা পৰিৱেশ বুলি ক'ব পাৰি আৰু আছে গ্ৰীণ ভেলী ৰিজৰ্টৰ এখন মেনু তো ইয়াতে বিভিন্ন ধৰণৰ ভেৰাইটিজ আইটেম আছে এয়া ভেজ থালি 99 ষ্টিম বাসমতি ৰাইচ 80 এনেকুৱাকৈ বহুত আছে চিকেন তন্দুৰী হাফ 250 এনেকুৱাকৈ বিভিন্ন ধৰণৰ আইটেম আছে আৰু যিহেতুকে মোৰ ৰুটি অতিকৈ বেছি প্ৰিয় আৰু সেইকাৰণে মই ল'লোঁ ৰুটি আৰু চিকেন কাৰী আৰু তাৰপিছতেই মই ওলালোঁ ডিউটিলৈ কিন্তু তাৰ আগতেই দেখুৱালোঁ অকণমান হোটেলখনৰ ভিতৰৰ পৰিৱেশ আৰু এয়া হৈছে ৰেষ্টুৰেণ্টখন অৰ্থাৎ ইয়াত ফুডিং আৰু লোডিং দুয়োটাই আছে আৰু ক'ব গ'লে ইয়াৰ খাদ্যৰ জুতিটো সম্পূৰ্ণ এক বিশেষ সোৱাদপূৰ্ণ আৰু এতিয়া মই মোৰ ওপৰলৈ ৰুমলৈ গৈ আছোঁ যিটো মোৰ ৰুম নম্বৰ হৈছে 202 ফাইনেলি গ্ৰীণ ভেলী ৰিজৰ্টত আজি ফাৰ্ষ্ট টাইম থাকিম এয়া সোমাই গ'লোঁ এইটো হৈছে 202 আৰু ইয়াৰ পৰা এটা বস্তু দেখিব পায় সেইটো বেছিকেলি ভাল লাগিছে এয়া ইয়াৰ পৰা সুন্দৰকৈ মই দেখা পাওঁ এয়া দেখিছে এইখন এখন ৰিজৰ্ট দেই এইখন এখন ৰিজৰ্ট গ্ৰীণ ভেলী ৰিজৰ্ট আৰু ইয়াতে সোমালোঁ তো গ্ৰীণ ভেলী ৰিজৰ্টত আজি ৰাতিটো কটাম আৰু ইয়াতে অকণমান ফ্ৰেছ হৈ পেলাই মই যাম আগিয়ালৈকে বাথৰুমটো অকণমান দেখাই দিওঁ কেনেকুৱা তো এনেকুৱাকৈ আৰু বাকী ইপিনে এখন খিৰিকী আছে এনেকুৱাকৈ দেখিব পাৰে আহল বহল এখন বিচনা গাইজ এতিয়া যাব ওলাইছোঁ লক্ষীপুৰ আগিয়ালৈকে আৰু ইয়াতে স্পেচটো আছে ধুনীয়াকৈ অৰ্থাৎ আহিলে কাপোৰ চাপোৰ থ'বৰ কাৰণে স্পেচটো ধুনীয়াকৈ এটা আলমিৰা দিছে তো সেইটোৱে এইটো ৰখাৰ ব্যৱস্থা আছে দুখন চকী আছে এখন টেবুল এখন আছে নৰ্মেল আৰু ইমান বাকী এইটো দেখুৱালে এইটো ৰুমটো ঠিক আছে আৰু এয়া হৈছে গ্ৰীণ ভেলী ৰিজৰ্টৰ বাহিৰৰ পৰিৱেশ ইয়াতে সুন্দৰকৈ বহিবও পাৰিব ফেমিলিৰ লগত আহি ধুনীয়াকৈ একদম এটা বিশেষ ধৰণৰ লুক দিয়া হৈছে ইয়াতে দেখিছে ইউনিক ক্ৰিয়েটিভ আৰু এখন সৰু বাগিচাও আছে ইয়াতে এইখন হৈছে গ্ৰীণ ভেলী ৰিজৰ্ট আৰু মোৰ ৰুমটো হৈছে সেইটো এই ওপৰৰ এইটো যে দেখিছে মই আছোঁ সেইটো 202 সেই ৰুমটোত মই আছোঁ আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ অকণমান সিপিনেও আছে ৰুম বহুকেইটা সেইটো ৰুম মই নাপালোঁ আৰু ইয়াতে এনেকুৱা দেখিছে ৰঙা গোলাপ ফুলি আছে ইয়াতে সুন্দৰকৈ এয়া মেইন ৰাস্তা এইটো গোৱালপাৰা টাউনলৈকে ইপিনে গৈছে গোৱালপাৰা টাউনলৈকে আৰু ইপিনে গৈছে শ'লমাৰী
মতে মই এনেকুৱাকৈ যাম এতিয়া আৰু একদম মেইন শ'লমাৰীৰ পৰা অকণমান আহিয়ে এইখনে গ্ৰীণ ভেলী ৰিজৰ্ট। এয়া হৈছে ৰাতিৰ পৰিৱেশ, গ্ৰীণ ভেলী ৰিজৰ্টৰ ৰাতিৰ পৰিৱেশ এয়া। আৰু সেই তাতে কি ধুনীয়াকৈ জ্বলি আছে লাইটটো। গা ধুই অকণমান ফ্ৰেছ হৈ ল'লোঁ। এতিয়া 8:30 বাজিব যোৱা আৰু অকণমান তলত যাওঁ, তলত যাই তলৰ পৰিৱেশটো অকণমান দেখুৱাওঁ, ৰাতিৰ ভিউটো দেখুৱাওঁ অকণমান। ৰাতিৰ অৰ্ডাৰটো আহি গ'ল, ষ্টিমড জিৰা ৰাইচ, আলু ভাজি, ৰুটি আৰু মটন কাৰী। মানে মই ৰুটি বহুত প্ৰিয়, ৰুটি মোৰ বহুত বেছি ফেভৰেট হয়। ৰুটি মই খাওঁৱেই, সেইকাৰণে ৰুটি মই খামেই, ৰুটি মোৰ বহুত বেছি প্ৰিয়। এতিয়া এই বিশেষ ৰিজৰ্টখনৰ ৰাতিৰ ভিউটো অকণমান দেখুৱাম মোৰ ৰুমৰ ভিতৰৰ পৰা একদম ধুনীয়াকৈ দেখিব পাই আছে। সেইটো মেইন ৰাস্তাটো, খিৰিকীখন আমি খুলি দিছোঁ দেখুৱাবৰ কাৰণে। দেখিছে।